নমস্কাৰ, সংগীতা চিন্ময়ী এণ্টাৰটেইনমেণ্টলৈ আপোনালোকক জনালোঁ স্বাগতম। আজি আমি আহিছোঁ ধেমাজি জিলালৈ। এয়া হৈছে ধেমাজি জিলাত থকা কাৰ স্কোৱাড ইণ্ডিয়া। এয়া হৈছে ধেমাজি জিলাত থকা কাৰ স্কোৱাড ইণ্ডিয়া। এই কাৰ স্কোৱাড ইণ্ডিয়াত গাড়ীৰ প্ৰিণ্টিং, ডেক'ৰেশ্যন, মডিফিকেশ্যন ইত্যাদি কৰা হয়। ইয়ালৈ মই প্ৰথমবাৰ গৈ আহিছোঁ। এনেধৰণৰ কাৰ স্কোৱাড ইণ্ডিয়াত কেতিয়াও মই সময় পোৱা নাই, সেয়েহে ভাবিলোঁ চাই যাওঁ কেনেধৰণে ইয়াত কামবিলাক কৰে। এয়াই হৈছে ধেমাজি জিলাত থকা কাৰ স্কোৱাড ইণ্ডিয়া। মই এতিয়া ভিতৰৰ ভাগলৈ আহি আছোঁ। ইয়াত বিভিন্ন ধৰণৰ কৰ্মচাৰীয়ে কাম কৰি আছে। এয়া যে দেখিছে, এইগৰাকী হৈছে এই কাৰ স্কোৱাড ইণ্ডিয়াৰ স্বত্বাধিকাৰী। মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম, তেখেতৰ পৰা জানি ল'ম যে ইয়াত কেনেধৰণে কামবিলাক কৰা হয়। আপুনি এতিয়া কওকচোন দাদা, ইয়াৰ বিষয়ে আমি এতিয়া বিশেষ একো নাজানো নহয়। নাই, ইয়াতে এইটো কাৰ মানে আপোনাৰ কাৰ স্কোৱাড ইণ্ডিয়া, কাৰ ডিটেইলিং, তাৰপিছত আপোনাৰ PPF, ডেণ্টিং পেইণ্টিং আছে, চেৰামিক আছে, চেৰামিক কোটিং, এচেছৰিজ আৰু ডেক'ৰেশ্যন, মডিফিকেশ্যন এইবোৰ কৰা হয় গাড়ী। আহি ভাল লাগিলে, আজি দেখিলোঁ, প্ৰথম দেখিছোঁ, সোমোৱা নাই ভিতৰ চৰাত। আপুনি ইউটিউবতো পায়, এইটো আমাৰ বৰষাৰাণী বাইদেউ চব এডভাৰটাইজ কৰি থাকে। অপেনিং তেখেতে কৰিছিল। অপেনিংটো দেখিছিলোঁ বৰষাৰাণী বাইদেউ যেতিয়া আহিছিলে, ভিডিঅ' চাবলৈ পাইছিলোঁ। এখনেই আৰু ধুনীয়া চলে, ভালকৈ চলে। বাইদেউ আপোনালোকক জনাইছোঁ স্বাগতম। বাইদেউ, যদি আপোনালোক কেতিয়াবা ধেমাজি জিলালৈ আহে, যদি আপোনালোকৰ গাড়ীৰ প্ৰিণ্টিং, ডেক'ৰেশ্যন, মডিফিকেশ্যন ইত্যাদি কৰিবলগীয়া হয়, তেতিয়াহ'লে ইয়াতেই ভাল ধৰণে কৰি যাব পাৰিব। ধন্যবাদ।